মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই জুবিন ক্ষেত্ৰত একশ্যন মুডত এতিয়া প্ৰশাসন এখনকৈ সকলো দোকান পোহাৰ আঁতৰাই দিয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰা আজিৰে পৰা দেৱাল নিৰ্মাণৰ কাম আৰম্ভ হৈ গ'ল জুবিন ক্ষেত্ৰত আমি দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ ডিচিপি মৃণাল ডেকাৰ নেতৃত্বত এইদৰে চলিছে এই অভিযান যিসমূহ দোকান পোহাৰে বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিছিল শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ শেষ আশ্ৰয়স্থলীত কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰিছিল সেই দোকান পোহাৰসমূহ এতিয়া আঁতৰাই দিয়া হৈছে যদিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে বৰ্তমান এই সংশোধন দেখিবলৈ পোৱা গৈছে কিন্তু আমি ক্ৰেডিট দিব লাগিব এজন উবেৰ চালকক এজন কেব চালকে পশ্চিম বংগৰ পৰা লৈ অনা আজি দৰ্শনাৰ্থী সেই দৰ্শনাৰ্থীৰ সন্মুখত লাজ পাইছিল আৰু সেই কদৰ্যময় পৰিৱেশটো কেব চালকজনে সামাজিক মাধ্যমত উদঙাই দেখুৱাইছিল আৰু তাৰ পাছতেই এতিয়া প্ৰথমে গৰিমা শইকীয়া গাৰ্গ আৰু তাৰপিছত পামী বৰঠাকুৰৰ ফেচবুক পোষ্টৰ পাছত একশ্যন মুডত দেখিবলৈ পোৱা গৈছে প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়াগৰাকীক আমি শেষ শয়নত আন্তৰিকতাৰে সৈতে আমি ৰাখিব নোৱাৰিলোঁ তাত এতিয়া ব্যৱসায় বাণিজ্য জুবিন ক্ষেত্ৰৰ চাৰিওকাষে জুবিন গাৰ্গৰ ফটো পাৱাৰ লুমৰ গামোচা মাটিত পেলাই 100 টকা বুলি চিঞৰি আপোনাক টানি আজুৰি লৈ যায় ফটো এখন কিনিব লাগে জুবিন ক্ষেত্ৰত য'ত জুবিন দা শুই আছে তাৰ ওপৰৰ সেই বিশেষ গৃহটো আমি অস্থায়ী গৃহটো দেখুৱাইছোঁ এই ত্ৰিপালখনলৈ ভালদৰে মন কৰক কেনে এটা পৰিৱেশে বিৰাজ কৰিছে জুবিন ক্ষেত্ৰত এতিয়া একশ্যন মুডত প্ৰশাসন কদৰ্যময় পৰিৱেশ আৰু এতিয়া নাথাকে দেৱাল নিৰ্মাণৰ কাম আৰম্ভ হ'ব অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই সকলো দোকান পোহাৰ আঁতৰাই দিয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰা যিসকল দোকানীয়ে বিভিন্ন ধৰণৰ দোকানী এটা বহাই আছে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যে ইয়াতে চাফ চাফাই আৰু নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ বাবে এই ঠাইখিনি খালী কৰাৰ প্ৰয়োজন হৈ পৰিছে গতিকে আমি আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে আপোনালোকৰ সামগ্ৰীসমূহ ইয়াৰ পৰা আঁতৰাই লৈ যাওক আশে-পাশে যিসকল দোকানীয়ে বিভিন্ন ধৰণৰ দোকানী এটা বহাই আছে আজি সোমাই ভাল লাগিছে এনেকৈ থাকিলে একচুৱেলি সঁচাই ভাল লাগে চাফা হৈ থাকিলে আৰু কালি মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে বাউণ্ডেৰী ৱালখিনি দিয়াৰ কাৰণে বাউণ্ডেৰী ৱালখিনিকো দিয়ক আৰু যিমান জল্দি পাৰে সমাধি ক্ষেত্ৰখন ভালকৈ বনাওক ওপৰখিনি এনেকুৱা আছে এটা এখন কমিটি আছে তেওঁলোকে গোটেই বস্তুখিনি চাই আছে গামোচাখিনি কালি মই দেখিছিলোঁ আহিছিলোঁ চাফা কৰি ৰাখিছে অলপ গামোচা বেয়া হৈ গৈছে সেইখিনি কাৰোবাক দি দিব লাগিব নহ'লে পেলাই দিব মানে কিবা এটা কৰিব লাগিব বৰ বেছিকৈ বেয়া হৈ গ'ল গামোচাখিনি আৰু কিছুমান বস্তু আমি আজি ট্ৰাংক অলপ কিনি আনিছোঁ ট্ৰাংক আনি পেলাই আমি কিছুমান বস্তু নিজে ৰাখি থৈ যাম ফটো বহুত আছে সেই ফটোবিলাক কোনোবাই লৈ যাব পাৰে এখনকৈ যদি কোনোবাই কমিটিয়ে দিয়ে বা ট্ৰাংকত থৈলে তেওঁলোকে তেনেকৈ কৰিব লাগিব কাৰণ বস্তুখিনি ইয়াত থৈ গ'লেও বেয়া হৈ থাকিব যদি কোনোবাই নিব বিচাৰে লৈ যাব পাৰে খালি যোনে নিয়ে সুধি পেলাই লৈ গ'লো যে আমি দাদা ফটোখন লৈ যাওঁ কমিটিক শৃংখলাভাৱে গোটেইখিনি হ'লে ভাল যদি সুধিলে কমিটিখন আছেই লৈ যাব পাৰে বস্তুখিনি ইয়াতো কি বেয়া হ'ব কা বৰষুণৰ দিন পৰিছে এতিয়া আৰু বেয়া হ'ব বৰষুণ দিলে তাৰ আগতে যদি ৱাল চোৱাল দি পেলাই বাউণ্ডেৰীখিনি কৰি দিয়ে ভাল হ'ব বস্তুটো আৰু ছেটখনটো দিয়াই আছে এই তাতে মেইন সমাধিত বাকীখিনি বস্তু এই বাহিৰৰ বস্তুখিনি আৰু ধাৰাবাহিক বাতৰিৰ পাছত অৱশেষত সাৰ পালে চৰকাৰ প্ৰশাসনে জুবিন ক্ষেত্ৰৰ চাফ চিকুণত নামিল প্ৰশাসন জুবিন গাৰ্গ ফেন ক্লাব ব্যৱস্থাপনাত থকা স্থানীয় লোকেও জুবিন ক্ষেত্ৰ কৰিলে পৰিষ্কাৰ বিগত 5 মাহে অতি লেহেমীয়া হৈছে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম 5 মাহে সম্পূৰ্ণ নহ'ল জুবিন ক্ষেত্ৰৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কামো জুবিন ক্ষেত্ৰৰ চাৰিওফালে গঢ়ি উঠিছিল ব্যৱসায়িক প্ৰতিষ্ঠান যাৰ বাবে অপৰিষ্কাৰ হৈ পৰিছিল জুবিন ক্ষেত্ৰৰ চৌপাশ বৰ্তমান কি পৰ্যায়ত আছে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ কাম এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো কথা প্ৰকাশ কৰা নাই জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিয়ে অসম লাইভে যোগাযোগ কৰিছিল নিৰ্মাণ সমিতিৰ বিষয়ববীয়াৰ সৈতে সংবাদ মাধ্যমত আনুষ্ঠানিকভাৱে মন্তব্য দিয়াৰ পৰা বিৰত থাকিল তেওঁলোক জুবিনৰ পৰিয়ালেও জুবিন ক্ষেত্ৰ নিৰ্মাণত দেহেমীয়া হোৱাক লৈ কৰিছিল উদ্বেগ প্ৰকাশ অৱহেলিত উপেক্ষিত এলাগী হৈ ৰ'ব নেকি জুবিন ক্ষেত্ৰ সেই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে এইলৈ উদ্বেগ প্ৰকাশ কৰিছিল পত্নী গৰিমা শইকীয়া গাৰ্গে কিয় দ্ৰুত গতিত আগবঢ়া নাই জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম আজি কুপতি প্ৰকাশ হোৱা নাই জুবিন ক্ষেত্ৰ কিদৰে নিৰ্মাণ হ'ব তাৰ নক্সা কিমান মাটি সামৰি জুবিন ক্ষেত্ৰ নিৰ্মাণ হ'ব সেয়াও প্ৰকাশ কৰা নাই চৰকাৰ প্ৰশাসনে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ অগ্ৰগতিৰ কথা জানিব বিচাৰিছে অসমৰ ৰাইজে আৰু সেই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে
অৱহেলিত হৈ ৰ'ব নেকি জুবিন ক্ষেত্ৰ সেই প্ৰশ্ন প্ৰতিজন অসম আৰু অসমীয়াৰ প্ৰতিজন জুবিন প্ৰেমীয়ে সেই প্ৰশ্ন কৰিছে আৰু অৱশেষত সংবাদ মাধ্যমৰ বাতৰিৰ পাছত পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে চৰকাৰ প্ৰশাসন আৰু এই মুহূৰ্তত আমি আপোনালোকক সেই দৃশ্যাংশ দেখুৱাইছোঁ অৱশেষত পদক্ষেপ গ্ৰহণ কৰা হৈছে প্ৰশ্ন উত্থাপন হৈছে অৱহেলিত হৈ ৰ'ব নেকি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী জুবিন ক্ষেত্ৰ আমি এই মুহূৰ্তত পুনে পুনে সংযুক্ত হ'ব বিচাৰিছোঁ অধিক তথ্য জানিব বিচাৰিছোঁ আমাৰ সতীৰ্থ নাৰায়ণ কৰৰ সৈতে নাৰায়ণ আপোনাৰ কাষলৈ আহিছোঁ জুবিন ক্ষেত্ৰক লৈ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে অৱশেষত পদক্ষেপ গ্ৰহণ কৰা হৈছে হয় মই বৰ্তমান উপস্থিত আছোঁ সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰু জুবিন ক্ষেত্ৰত দেখা গৈছে আজিৰে পৰা নতুন ৰূপত কিয়নো কালি যে মুখ্যমন্ত্ৰীয়ে এক নিৰ্দেশনা দিছিল আৰু নিৰ্দেশনাৰ পিছতে জুবিন ক্ষেত্ৰ ইতিমধ্যে চিকুণাই তুলিছে স্থানীয় ৰাইজ প্ৰশাসন তথা জুবিন ফেন ক্লাবৰ বিষয়ববীয়াই আৰু মোৰ সৈতে এতিয়া উপস্থিত আছে এগৰাকী বিশিষ্ট সংগীতশিল্পী আৰু তেখেতৰ কথা পাতিম আজিৰ পৰা যাতে জুবিন ক্ষেত্ৰ নতুন ৰূপত দেখা গৈছে আজি ভাল লাগিছে সোমাই পেলাই আমি কালি আবেলিও আহিছিলোঁ আজি বহুত চাফা হ'ল আৰু আমি একচুৱেলি আজি এটা দিন জুবিনৰ নামত চাফা কৰিম বুলি ওলাই আহিছিলোঁ চব আগৰ মনত আহি আছে আমি যিমানখিনি পাৰোঁ কৰি থৈ যাম আৰু সেই বস্তু আনিছোঁ আমি যথেষ্ট লেতেৰা হৈ আছিলে একচুৱেলি ধূলি বতাহ গছ চছ পাত চাত পৰি থাকে সেইটো কাৰণে হৈছে কমিটিখনো কৰিলে প্ৰশাসনেও কালি গোটেইখিনি কৰিলে যদি সদায় এনেকুৱা থাকে আমি সেইটোৱে বিচাৰোঁ একচুৱেলি আৰু মুখ্যমন্ত্ৰীয়ে এক নিৰ্দেশন দিছে চাৰিখিনি মাজত দিলে দেখাটো আৰু ভাল লাগিব চাৰিখিনি মাজত দিয়াৰ পিছত আৰু এতিয়া যিহেতু বাৰিষা দিন আহি আছে গতিকে বাৰিষা দিনত কেনেকৈ প্ৰটেক্ট কৰি ৰাখিব পাৰি বস্তুবিলাক কাৰণ বোকা চোকা হৈ যাব ইয়াতে গতিকে সেই বস্তুটো যদি তেওঁলোকে চাই দিয়ে আৰু সদায় অনলাইনত যদি চাফা হৈ থাকে এনেকৈ দেখাটো ভাল লাগে আজি দেখাত ধুনীয়া লাগিছে সুন্দৰ ব্যৱস্থা হৈ জুবিন ক্ষেত্ৰলৈ অহা প্ৰতিজন ব্যক্তিয়ে জুবিন ক্ষেত্ৰৰ স্মৃতিসমূহ জীয়াই ৰাখিবৰ কাৰণে ইয়াতে চেষ্টা কৰিব লাগিব কি ক'ব আপুনি একচুৱেলি মানুহবিলাক সেইকাৰণে আহে ইয়ালৈ কাৰণ জুবিনে যিহেতু আমাৰ বাবে কাৰিকৰে নাই আমাৰ মাজত ইয়ালৈ আহি দাদাক তেওঁলোকে লগ পোৱাৰ নিচিনা ভাবে আমিও সেইকাৰণে আহোঁ সন্ধিয়া আহোঁ প্ৰায় আহোঁ আমি ইয়াত থাকি মনটো ভাল লাগে সেইকাৰণে মানুহখিনি আহে গতিকে এই বস্তুটো চাফা হৈ থাকিলে বা গোটেই মানুহখিনিৰ দায়িত্ব অকল কমিটিখন বুলি নহয় গোটেই আমাৰো দায়িত্ব চবৰে দায়িত্ব যে আমি চাফা কৰি ৰাখিব লাগে এতিয়া বস্তুটো দেখাটো ভাল দেখে আৰু দাদা আত্মাও শান্তি পাব যে আমাক মোক চাফা কৰে এটলিষ্ট জেগাখিনি চাফা হৈ আছে আৰু বাহিৰৰ পৰ্যটক আহিলেও ভাল পাব দেখা আজি কি ধুনীয়া লাগিছে এইটো সদায় হৈ থাকিলে ভাল নিশ্চিতকৈ মোৰ সহযোগী দেখা গৈছে সমগ্ৰ পৰিৱেশ আজি জুবিন ক্ষেত্ৰত দেখা গৈছে এক নতুন পৰিৱেশ আৰু যেন ইমান দিনে এক লেতেৰাময় পৰিৱেশৰ সৃষ্টি হৈছিল জুবিন ক্ষেত্ৰত কিন্তু কালিও যিহেতু মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছতে হাতে কামে লাগি গৈছে প্ৰশাসন স্থানীয় ৰাইজ তথা জুবিন ফেন ক্লাব আৰু এক নতুন পৰিৱেশ গঢ় দিয়াৰ চেষ্টা কৰিছে জুবিন ক্ষেত্ৰত আৰু এই মোৰ সহযোগী সমগ্ৰ পৰিৱেশ দেখুৱাই গৈছে আৰু এতিয়া মই জুবিন ক্ষেত্ৰত আছোঁ আৰু আজি এই পৰিৱেশ দেখি জুবিন ক্ষেত্ৰত অহা প্ৰতিজন ব্যক্তিয়ে অনুভৱ কৰিছে যে জুবিন ক্ষেত্ৰখন সদায় চাফ চিকুণ কৰি ৰাখিব লাগে